আজি আমি কথা পাতিম ফিলিপছ কোম্পানীৰ বিষয়ে। এই কোম্পানী ইলেক্ট্ৰিক সাউণ্ড সিস্টেম, লাইটনিং আৰু মেডিকেল ইকুইপমেণ্ট নিৰ্মাণ কৰে। এই কোম্পানীৰ জন্ম 1891 চনত জেৰাড ফিলিপছে কৰে আৰু তেওঁৰ দেউতাক ফ্ৰেডৰিক ফিলিপছে কৰে। পোনপ্ৰথমে এটা বাল্বৰ পৰা এই কোম্পানী আৰম্ভ কৰে নেদাৰলেণ্ডত। প্ৰথমে এই ব্যৱসায়ত তেওঁলোকৰ লোকচান হ'বলৈ ধৰে। তেতিয়া জেৰাড ফিলিপছৰ সৰু ভায়েক যিজন এজন ইঞ্জিনিয়াৰ আছিল তেওঁলোকৰ ব্যৱসায়ত যোগদান দিয়ে। তাৰ পাছত তেওঁ বহুতো ব্যৱসায়ৰ উপদেশেৰে কোম্পানীক যথেষ্ট উন্নতি সাধন কৰিলে। তাৰ পাছত 1908 চনত তেওঁলোকে প্ৰথমটো ফিলামেণ্ট থকা বাল্বৰ কাৰখানা খোলে আৰু তাৰ উপৰি বহুতো ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণ কৰে। 1920 চনত কোম্পানীয়ে ভেকিউম টিউবৰ প্ৰডাকশ্যন আৰম্ভ কৰে আৰু 1939 চনত ইলেক্ট্ৰিক ছেভিং মেচিন নিৰ্মাণ কৰে। ইয়াৰ উপৰি 1930 চনত জেপেল নামৰ এটা ৰেডিঅ' সাজে। এই ৰেডিঅ'ত লাউড স্পীকাৰো আছিল। 1949 চনত এই কোম্পানীয়ে টিভি বনোৱা আৰম্ভ কৰে। 1963 চনত টেপ কেছেট আৰু 1972 চনত ভিডিঅ' কেছেট লঞ্চ কৰে। সেইবোৰ মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় হয়। তেওঁলোকে CD প্লেয়াৰ নিৰ্মাণ কৰে। তাৰ পিছত কোম্পানীয়ে চেভাৰ, বিউটি এপ্লায়েন্সেছ, ইলেক্ট্ৰিক টুথব্ৰাছ, কফি মেকাৰ, ফোন, অডিঅ' চিষ্টেম, কম্পিউটাৰৰ বিভিন্ন পাৰ্টছ আৰু টিভিৰ দৰে বহুতো বস্তু লঞ্চ কৰে। ইয়াৰ বাহিৰে মেডিকেল সামগ্ৰীৰ ভিতৰত CT স্কেনাৰ, ECG মেচিন, মমোগ্ৰাফি, ৰেডিঅ'গ্ৰাফি, আল্ট্ৰাছাউণ্ড, MRS স্কেন আৰু বহুতো। কোম্পানীয়ে থাইলেণ্ড, হংকং, ভাৰত, ফ্ৰান্স, জাৰ্মানী, ইটালী, কানাডা, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ দৰে বহুতো দেশত নিজৰ প্ৰডাক্ট বেচে। 1930 চনত ভাৰতলৈ ফিলিপছ আহে। 1938 চনত কলকাতাত প্ৰথমটো বাল্ব বনোৱা ফেক্টৰী মুকলি হয়। তাৰ পাছত 1948 চনত ৰেডিঅ' আৰু 1996 চনত ফিলিপছৰ ছফ্টৱেৰ বেংগালুৰুত স্থাপন কৰে। এই দিনৰ পৰা আজিলৈকে ফিলিপছ সকলোৰে মাজত জনপ্ৰিয় ব্ৰেণ্ড হৈ আছে।